Hello guys, Namaskar. This is Gautam and welcome to my YouTube channel GB Vlogs. Guys, আজি যেটো ভিডিও লৈ আইছো আৰোহণ বুলি চেনেলৰ নয়নজ্যোতি ডাঙৰীয়াৰ চেনেল নয়নজ্যোতি কলিতা তেখেতৰ চেনেল আৰোহণ চেনেলটোৰ পৰা সংগ্ৰহ কৰি লৈ আইছো ব্লঞ্জিমূলক ভিডিও আহক ভিডিওটো চাওঁ আৰু এটা ৰিয়েকশ্যন দিওঁ লগতে আৰোহণ চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব বেল আইকনটো টিপি দিব আহক ভিডিওটো আৰম্ভ কৰোঁ অসম ভাৰতৰ অংগ হয়নে নহয় বা কেনেকৈ হ'ল তাৰ ওপৰত এই ভিডিওটো দেখাওক সকলোৱে ভিডিওটো শেষলৈকে চাব আৰম্ভ কৰোঁ ৭৪ চনৰ কথা বংগৰ সিলেট জিলাখন বংগৰ পৰা কাটি আনি অসমৰ লগত সংযোজিত কৰা হ'ল প্ৰথমতে সিলেটৰ নাগৰিকসকলে এই সংযোজনটোৰ বিপক্ষে আছিল অৰ্থাৎ বিৰোধিতা কৰিছিল কিন্তু অসমৰ চাহ বাগানবোৰত কাম কৰাৰ সুযোগ আৰু অসমত নতুন এখন বজাৰ পোৱাৰ সুযোগৰ কথা ভাবি তেওঁলোকে কোনো ধৰণৰ বিদ্ৰোহ নকৰাকৈ অসমত যোগদান দিবলৈ মান্তি হয় আৰু এই সংযোজনটো হোৱাৰ লগে লগে বংগৰ পৰা অনাসমীয়া মানুহৰ খুদ ববলৈ ধৰিলে আমাৰ অসমলৈকে বংগৰ লোকসকলে সিলেটক ব্যৱহাৰ কৰিবলৈ ধৰিলে অসমলৈ প্ৰব্ৰজন কৰাৰ বাট হিচাপে সিলেটে আছিল কাহানিৰ কুমাৰ ভাস্কৰ বৰ্মাৰ দিনৰ কামৰূপৰ অধীনত থকা শ্ৰীহট্ট জিলা 19 শতিকাৰ সিলেট আৰু অসমৰ সংস্কৃতিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছিল গতিকে সিলেটৰ পৰা হৈ থকা প্ৰব্ৰজনক অসমীয়া মানুহে সহজভাৱে ল'ব পৰা নাছিল কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছে এটা চৰকাৰী প্ৰস্তাৱ গ্ৰহণ কৰিলে যে ভাষাৰ ভিত্তিত প্ৰদেশসমূহ পুনৰ গঠন কৰা হ'ব এইটো আছিল অসমীয়াৰ বাবে সিলেটৰ পৰা ৰক্ষা পোৱাৰ এটা ডাঙৰ সুযোগ গতিকে এই বিষয়টো অসম প্ৰাদেশিক বিধান পৰিষদতো উত্থাপিত কৰা হ'ল যে আমি সিলেটৰ পৰা কেনেকৈ হাত হাৰিব পাৰোঁ কিন্তু এটা জটিলতা আছিল সিলেটক বাৰু বঙালী ভাষাৰ ভিত্তিত বংগৰ লগত সংযোগ কৰা হ'ল কিন্তু সেই হিচাপে চাবলৈ গ'লে বঙালী ভাষী লোকৰ সংখ্যাগৰিষ্ঠতা থকা কাছাৰকো অসমৰ পৰা বিচ্ছিন্ন কৰিব লাগিব কিন্তু কাছাৰটো যুগ যুগ ধৰি বৃহত্তৰ অসমৰে এটা অংশ হৈ আছে আৰু যদি কাছাৰকো অসমৰ পৰা বিচ্ছিন্ন কৰা হয় তেন্তে অসমেও এখন পূৰ্ণাংগ প্ৰদেশৰ মৰ্যাদা হেৰুৱাব লগাত পৰিব তাতে আকৌ হেতু সময়ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যতম ৰাজনীতিবিদ সাদুল্লাহ সাহেবে অসমৰ মুছলমানসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে সিলেটক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ ঘোৰ বিৰোধিতা কৰিবলৈ ধৰিলে তেখেতে যুক্তি দিলে যে সিলেটক যদি অসমৰ পৰা বিচ্ছিন্ন কৰি দিয়া হয় তেনেহলে অসমৰ মুছলমানসকলে নিযুক্তিৰ ক্ষেত্ৰত আৰু প্ৰশাসনৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব হেৰুৱাই পেলাব সাদুল্লাহ সাহেবৰ এই যুক্তিক সমৰ্থন দিলে আঞ্জুমান-ই-ইছলাম মুছলিম ছাত্ৰ সংস্থা আৰু প্ৰাদেশিক মুছলিম লীগে আনহাতে অসমত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাজনৈতিক নেতাসকলৰ উপৰিও অসম এছ'চিয়েশ্যন আৰু যোৰহাট সাৰ্বজনীন সভাই সিলেটক অসমৰ পৰা বিচ্ছিন্ন কৰিবলৈ উঠিবই লাগিবলৈ ধৰিলে এই ক্ষেত্ৰত সকলোতকৈ আগত আছিল অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ নেতৃত্বত থকা অসমীয়া সংৰক্ষণী সভা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মত দিছিলে যে পূৰ্ববংগৰ পৰা হোৱা প্ৰবল জনপ্ৰব্ৰজনৰ মূলতে সিলেটীসকলৰ সহায় আছিল গতিকে তেখেতৰ মতে অসমখনক বচাবলৈ হলে সিলেটক যিকোনো প্ৰকাৰে চিৰবিদায় দিবই লাগিব এই বিষয়টো লৈ তৎক্ষণাত একো কাম নহল 1874 চনৰ পৰা 70টা বছৰতকৈ অধিক সময়ৰ বাবে বংগৰ পৰা অসমলৈকে সিলেটৰ মাজেদি এই জনপ্ৰব্ৰজন চলিয়ে থাকিল কিন্তু ডাঙৰ ঘটনা এটা ঘটিল 1946 চনত যেতিয়া ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেবিনেট মিছন পঠিয়ালে এই কেবিনেট মিছনৰ মূল কামটো আছিল ব্ৰিটিছ চৰকাৰৰ পৰা ভাৰতৰ নেতাবৰ্গলৈ ক্ষমতা হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াটো নিৰ্ধাৰণ কৰা কিন্তু কেবিনেট মিছনৰ এটা কাণ্ডই অসমীয়াৰ মনত সন্ত্ৰাসৰ সৃষ্টি কৰিলে এই কেবিনেট মিছনত তিনিজন ব্ৰিটিছ কেবিনেটৰ সদস্য আছিল আৰু তেওঁলোকে ভাৰতৰ প্ৰদেশসমূহক তিনিটা ভাগত ভাগ কৰিলে গ্ৰুপ এ গ্ৰুপ বি আৰু গ্ৰুপ চি গ্ৰুপ এত আছিল মাদ্ৰাজ বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ বম্বে আদি হিন্দু সংখ্যাগৰিষ্ঠ প্ৰদেশসমূহ গ্ৰুপ বিত আছিল পাঞ্জাব NWFP অৰ্থাৎ নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স বেলুচিস্তান সিন্ধ আদি মুছলিম সংখ্যাগৰিষ্ঠ প্ৰদেশসমূহ আৰু গ্ৰুপ চিত ৰখা হ'ল অসম আৰু বংগক একেলগে অসমক বংগৰ লগত ৰখাৰ অৰ্থ এইটোৱে আছিল যে অসমখনো পাকিস্তানৰ অংশ হোৱাটো খাটা কেতিয়া কথা কৈ আছো 1946 চনৰ কথা আৰু অসমখন পাকিস্তানৰ অংশ হোৱা মানেই অসমীয়া শব্দটোৰ পৰিসমাপ্তি কাৰণ গ্ৰুপ চিৰ অন্তৰ্গত অসম আৰু বংগৰ গণপৰিষদলৈ নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যা হ'ল 1:6 অৰ্থাৎ সৰ্বমুঠ 70খন আসনৰ 60খনতেই বংগৰ প্ৰতিনিধিত্ব থাকিলেহেঁতেন আৰু মাত্ৰ 10খনতহে অসমৰ প্ৰতিনিধিত্ব থাকিলেহেঁতেন আৰু এই 10খনৰ ভিতৰত এইবোৰতো অসমীয়া প্ৰতিনিধিত্বটো নাথাকিলেহেঁতেন গতিকে মূল অসমীয়া প্ৰতিনিধিৰ সংখ্যা অত্যন্ত কম হ'ল হেঁতেন আৰু তাৰ লগতে সময়ৰ খুঁটত এই বংগৰ পৰা অসমলৈকে অনা অসমীয়াৰ প্ৰব্ৰজন হৈ অসমতেই অসমীয়া প্ৰতিনিধি
নাইকিয়া হৈ গ'লহেঁতেন আৰু এইটো একবিংশ শতিকা আৰম্ভ হোৱাৰ আগতে গতিকে অসম এই বিষয়ত উঠিবই লাগিব ধৰিলে অসমীয়াক লাখ এলেহুৱা বুলি কওক কিন্তু যেতিয়া নিজৰ জাতিৰ স্বাৰ্থৰ কথা আহে তেতিয়া অসমীয়া জাগি উঠে কিন্তু এইখিনিতে এটা ঘটনা হ'ল অসম জাতীয় মহাসভা বোলা এটা সংস্থাৰ হাতত কিছুমান নথিপত্ৰ আহি পৰিলে আৰু এই নথিপত্ৰবোৰ আছিলে মুছলিম লীগৰ কি আছিলে এই নথিপত্ৰবোৰত এই নথিপত্ৰবোৰত আছিলে অসমক পাকিস্তানত সংযোজন কৰাৰ এটা গোপন অভিসন্ধিৰ আচৰণ অসম জাতীয় মহাসভাই অসমৰ বিৰুদ্ধে চলি থকা এই গোপন অভিসন্ধি বাতৰি কাকতত প্ৰকাশ কৰি পেলালে আৰু অসমীয়াৰ আগত দাঙি ধৰিলে যাৰ ফলত অসমত এক আলোড়নৰ সৃষ্টি হ'ল কিন্তু অসমৰ ভাগ্য এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই গতিকে অসমীয়া মানুহে 1946 চনৰ মে জুন জুলাই মাহৰ গৰমত ঘৰৰ পৰা ওলাই আহিল আৰু শ প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ'ল তেতিয়াৰ কামৰূপ গোৱালপাৰা নগাঁও আৰু সিলেটত সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিস্থিতি সৃষ্টি হ'ল এনেকুৱা সময়তে স্বাধীনতাৰ ঠিক এবছৰ আগতে অৰ্থাৎ 16 আগষ্ট 1946 চনত মুছলিম লীগে ডাইৰেক্ট একশ্যন ডে ঘোষণা কৰিলে এই 16 আগষ্ট 1946 চনৰ দিনা বংগত বহুতো হিন্দু নৰসংহাৰ কৰা হয় এই ডাইৰেক্ট একশ্যন ডেৰ জৰিয়তে মুছলিম লীগে পাকিস্তান গঠনৰ দাবীটো প্ৰবল কৰিলে কিন্তু তাৰ লগতে অসমীয়াও এটা বাৰ্তা পালে যে পাকিস্তানৰ অন্তৰ্ভুক্ত হ'লে অসমীয়াৰ কি গতি হ'ব পাৰে 6 ডিচেম্বৰ 1946 চনত ভাৰতৰ সংবিধানখন গঠন কৰিবৰ বাবে এটা নিৰ্বাচিত সভা বা কনষ্টিটুৱেণ্ট এছেম্বলি গঠন কৰা হয় আৰু অসম বিধান পৰিষদে যেতিয়ালৈকে অসমখন ভাৰতত অন্তৰ্ভুক্ত কৰাটো অন্তিম ৰূপ দিয়া নহ'ব তেতিয়ালৈকে এই কনষ্টিটুৱেণ্ট এছেম্বলিৰ পৰা অসমীয়া নেতাসকলক আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়ে অসমীয়া নেতাসকলে পণ্ডিত নেহেৰুক লগ কৰি এই কথা সদৰি কৰে যে যিকোনো প্ৰকাৰে অসমক ভাৰতত অন্তৰ্ভুক্ত কৰিবই লাগিব কিন্তু নেহেৰু এই কথাই কোনো ফল নিদিলে একে সময়তে মহাত্মা গান্ধীয়ে অসমৰ পৰা উত্থাপিত হোৱা এই বিৰোধিতাক পূৰ্ণ সমৰ্থন আগবঢ়ায় মহেন্দ্ৰ মোহন চৌধুৰী আৰু গোপীনাথ বৰদলৈ গান্ধীজীক শ্ৰীৰামপুৰত লগ কৰোঁতে গান্ধীজীয়ে কথাষাৰৰ অনুবাদ এনেকুৱা ধৰণৰ তোমালোকে যদি এতিয়া সঠিকভাৱে কাম নকৰা অসমখন শেষ হৈ যাব অসমে যাতে নিজৰ আত্মা হেৰুৱাই নেপেলায় এই সমগ্ৰ বিশ্বৰ বিপক্ষে থিয় দিবই লাগিব অন্যথা মই ক'ম যে অসমৰ মানুহে আছে পুৰুষ নাই 1946 চনৰ 19 ডিচেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হয় এখন বিশাল মহাসভা শান্তিপ্ৰিয় অসমীয়াই কোনো অশান্তিৰ সৃষ্টি নকৰাকৈ নিজৰ উদ্যমৰ কথা সমগ্ৰ বিশ্বক জনাই দিয়ে এই সভাৰ যোগেদি এই সভাত বিজয় চন্দ্ৰ ভাগৱতীয়ে গান্ধীজীৰ অসমৰ প্ৰতি থকা সমৰ্থনৰ কথা অসমৰ ৰাইজৰ আগত ব্যক্ত কৰে যাৰ ফলত অসমৰ মানুহৰ উৎসাহ দুগুণে বৃদ্ধি পায় অসমৰ জনগণ এক প্ৰবল সংগ্ৰামৰ কাৰণে প্ৰস্তুত হ'ল আৰু গোপীনাথ বৰদলৈ ডাঙৰীয়াও পণ্ডিত নেহেৰুক স্পষ্টভাৱে বুজাই দিলে যে অসমে গান্ধীজীৰ পৰামৰ্শ মানিহে আগবাঢ়িব আনকি ছ'চিয়েলিষ্ট আৰু কমিউনিষ্টবোৰো অসমীয়াৰ সপক্ষে এই আন্দোলনত নামি পৰিল কিন্তু এটা ভাল কথা হ'ল এই আটাইবোৰ ঘটনাৰ আগতে 1946 চনৰ জানুৱাৰী মাহতে প্ৰভিন্সিয়েল ইলেকশ্যন হৈছিলে সমগ্ৰ ভাৰতত আৰু এই প্ৰভিন্সিয়েল ইলেকশ্যনত অসমৰ সৰ্বমুঠ 108খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিলে 58খন আসন আৰু মুছলিম লীগে 31খন আসনহে লাভ কৰিছিল ভাৰতত আইএনচি আৰু মুছলিম লীগৰ মাজত বিশ্বাসৰ অভাৱে কেবিনেট মিছনৰ গ্ৰুপিং ফৰ্মুলাটো কাৰ্যকৰী হ'বলৈ নিদিয়ে কেবিনেট মিছন বিফল হৈ যোৱাৰ ফলত সেই সময়ৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল ৱেভেলে পদত্যাগ কৰিবলৈ বাধ্য হয় আৰু তেওঁৰ সলনি আহে নতুন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড মাউণ্টবেটেন ভাৰতলৈ আহিয়ে এটা নতুন আঁচনি আগবঢ়ায় আৰু এই আঁচনিত উল্লেখ আছিলে অসমৰ কথা এই আঁচনিটোত স্পষ্টভাৱে লিখা আছিলে যে মুছলিম সংখ্যাগৰিষ্ঠ অসমৰ চিলেট জিলা পাকিস্তানৰ লগত সংযোজিত হ'ব নে নহয় নিৰ্ধাৰণ কৰা হ'ব ৰেফাৰেণ্ডাম অৰ্থাৎ গণভোটৰ জৰিয়তে যে অসমৰ ভাগ্য নিৰ্ধাৰণ হৈ গৈছে এতিয়া মাত্ৰ অসমৰে এটা অংশ সিলেটৰ ভাগ্য নিৰ্ধাৰণ কৰিবলৈ বাকি আছে অৰ্থাৎ এতিয়া গণভোট হ'ব যে সিলেটৰ মানুহে অসমৰ লগত সংযোজিত হৈ থাকিব বিচাৰে নে পাকিস্তানত যাব বিচাৰে কিন্তু ইয়াতেও এটা জটিলতা আহি পৰিল আমি এতিয়ালৈকে গম পাওঁ এতিয়ালৈকে জানো যে সিলেটৰ যিবোৰ নেতা আছে তেওঁলোকে বিচাৰিছিলে যে তেওঁলোকে পাকিস্তানৰ লগত সংযোজিত হ'ব কিন্তু হঠাতে তেওঁলোকে মন সলনি কৰিলে আৰু সিলেট ডিষ্ট্ৰিক্টত কিছুমান নেতাই অসমৰ অংগ হৈ থাকিবলৈ প্ৰচাৰ চলোৱা আৰম্ভ কৰিলে অৰ্থাৎ তেওঁলোকে অসমৰ লগত থাকিব বিচৰা হ'ল গণমত হ'বলগীয়া আছিলে 1947 চনৰ জুলাই মাহত অৰ্থাৎ স্বাধীনতা মাত্ৰ এমাহ আগতে কিন্তু জামিয়াত উল উলেমা নামৰ এটা সংগঠনে প্ৰচাৰ চলোৱা আৰম্ভ কৰিলে যে সিলেটক অসমৰ অংশ হিচাপে ৰাখিব লাগে আৰু সিলেট যদি অসমত থাকে অসমত অসমীয়াৰে হয়তো সংখ্যাগৰিষ্ঠতাৰ ওপৰত প্ৰশ্ন উঠিব ইয়াৰ আৰু এটা কথা আছে কাৰণ তেওঁলোকে জানিছিলে যে সিলেটখন যদি অসমত থাকে অসমত কেতিয়াবা নহয় কেতিয়াবা তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু এতিয়া হেতু গৈ আছে গোপীনাথ বৰদলৈ ডাঙৰীয়াই কেতিয়াবা প্লেনিং কৰি আছে যে বঙালী জিলা সিলেট আৰু মানুহে এতিয়া বুজিব লগা হৈ গ'ল দেই বুজিবলৈ হৈ গ'ল কৰাটো
এটা এনেকুৱা পৰিসমাপ্তি যিটোৰ বাবে অসমীয়াই যোৱা 70টা বছৰৰ পৰা বাট চাই আছে অসমীয়াই যিকোনো প্ৰকাৰে সিলেটৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছিলে আৰু সিলেটৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এইটো আছিল অসমীয়াৰ শেষ সুযোগ অৱশেষত 1947 চনৰ জুলাই মাহত গণভোট হ'ল অসমীয়াৰ বুকুৰ দবদবনি বাঢ়ি গৈছে পৃথিৱীৰ ইতিহাসত এইটোৱে চাগে প্ৰথম ঘটনা যেতিয়া এখন ৰাজ্যই নিজৰ এটা অংশ বেলেগ এখন দেশক দি দিবলৈ উত্ৰাৱল হৈ আছিল অৱশেষত যিকোনো প্ৰকাৰে সিলেটখনক বংগৰ লগত সংযুক্ত কৰা হ'ল আৰু অসম ৰক্ষা কৰিল 1940 চনৰ সিলেটৰ 40% মানুহে আছিল হিন্দু ধৰ্মাৱলম্বী 2023 চনলৈকে এই সংখ্যাটো কমি 7% হৈ গৈছে 1947 চনৰ জুলাই মাহত আমি সিলেটৰ পৰা পৰিত্ৰাণ পালো আৰু সেইটো বছৰতে অৰ্থাৎ 1947 চনৰ আগষ্ট মাহত আমি ব্ৰিটিছৰ পৰা পৰিত্ৰাণ পালো এতিয়া হয়তো আমি এটা গালি দি থাকোঁ কিন্তু মোৰ দৃঢ় বিশ্বাস যেতিয়া প্ৰয়োজন হ'ব অসমীয়া আকৌ একত্ৰিত হ'ব জয় অসম দ্যাটছ অল ফৰ নাও জয় অসম জয় হিন্দ জয় অসম জয় হিন্দ ভিডিঅ'টো চাই কেনে লাগিল জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো লগতে আৰু ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ডেছক্ৰিপশ্যনত লিংকটো দি দিম চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰপিছলৈ আহোঁ বাই জয় অসম জয় হিন্দ জয় অসমীয়া